আৰু ৰাতিৰ সাজ বনাবলৈ ওলাইছোঁ আৰু ৰাতিৰ সাজ বনাম মই এতিয়া ঘুগনি মটৰ আলু এনেকৈ বইল কৰি লৈছোঁ মই প্ৰথমতে ধুনীয়াকৈ এতিয়া বনাম টমেটো কুটি লৈছোঁ মই পিঁয়াজ জলকীয়া আৰু এতিয়া কেৰাহী গৰম হৈছে বহাই দিছোঁ এতিয়া পিঁয়াজটো মই ৰলচন পাত কিনি আনি দিছিলে পাঁচফোৰণ খতম হৈ গ'ল মোৰ এইটোকে দিছোঁ আৰু ধনিয়াৰ পাতো খতম হৈ গ'ল খাই দিয়া ধুনু চাওকচোন আপোনালোকে ঘৰ বনাইছে একেবাৰে কাপোৰ চাপোৰ গোটেই তলত পাৰি খাই দিয়া বাবা এৰি থৈ গৈছে তোমাক আহিব দিয়া এই চাইকেলটো পামচাৰ হৈছে না চাবা গেছি যদি পামচাৰ হোৱা নাই আহিব হয় না নহয় তুমি খেলি থাকা গাড়ীখন ওলা এইটো গাড়ী আছে ইয়াতে ইমান খেলা বস্তু আছে আমাৰ ধুনুৰ বহুত খেলা বস্তু ইয়াতে ভৰাই থৈ দিছোঁ মোৰ কাৰণে আটা লৈছোঁ মই এনেকৈ সেই যিটো ভাত নাখায় আটা লাগে তোমাক লোৱা কি কৰিবা আটাখানি ৰুটি বনাবা নেকি কিয় মই ভাত চব্জি বনাই আছোঁ মই এতিয়া 1 চামুচ হালধি দিছোঁ মই তেলতে হালধি দিম যেতিয়ালৈ চব্জিটোত হালধিৰ গোন্ধ নোলায় একেবাৰে তেলত দিম মই আৰু শেষত মই টমেটোটো দিম এটা দিছোঁ বেছি দিয়া নাই আৰু ৰাতিৰ ভাতটো জলদি বনাব লাগে ধুনুৰ পাপা যিটো ডিউটি যাব এনেকৈ ৰাতিৰ সাজ খাম আৰু ভাজি বনাইছোঁ ভেন্দি আলু কুন্দুলুক মিহল কৰি কিনে ভাজি বনাইছোঁ এনেকৈ ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে এতিয়া মটৰখিনি মই বহাই দিম আৰু ৰাতিৰ ইমান স্পষ্টকৈ নাহে মোবাইল যিটো কেমেৰাটো মোৰ বেয়া হৈছে ভাত হৈ গ'ল আৰু আপোনালোকে